असम के नलबाड़ी जिले के बरखेत्री स्थित जागारा में आज जनहित में एक सराहनीय पहल की गई। युवा मंच जागारा के तत्वावधान और सारथी अस्पताल के सहयोग से एक दिवसीय निःशुल्क स्वास्थ्य जांच शिविर का सफलतापूर्वक आयोजन किया गया। যাই নাকি ঠান্ডা করার লাগলে গেল কাজ হয় কষ্ট জমা জিবাহান বয়স কিমান লিখছে আছে লিখছে বিদ্যাবন্ধন এপ্লাই কৰিব পাৰে। যুৱ মঞ্চ জাগাৰ দ্বাৰা ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ এটা অনুষ্ঠিত কৰিছে। এই অনুষ্ঠানটো কৰি আমাৰ এই অঞ্চলৰ যিখিনি ৰোগী আছে সেই ৰোগীখিনি উপকৃত হ'ব বুলি মই ভাবিছোঁ। লগতে আজি এই অনুষ্ঠানটো শুভাৰম্ভ কৰাৰ কাৰণে মোক তেখেতসকলে আমন্ত্ৰণে যিখিনি মোক আগুৱাই দিলে তাৰ কাৰণে মই এই অনুষ্ঠানটোক মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আমি কওঁ যে এই যুৱ মঞ্চ জাগাৰাৰ দ্বাৰা আগতে বহুতো অনুষ্ঠান হৈছে। আজি যিখিনি চিকিৎসা বিনামূলীয়া চিকিৎসা শিবিৰ আনি আমাৰ এই অঞ্চলটোক উপকৃত কৰিছে। লগতে ইয়াৰ লগতে তেখেতসকলে আগতো সামাজিক কাম বহুত কৰিছে। এইখিনি আৰু আগন্তুক ক্ষেত্ৰত তেখেতসকলে আগুৱাই যাওক আৰু এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক, মই এইখিনি ক'বলগীয়া। মই পঞ্চায়তৰ থাকি মানে এই অনুষ্ঠানৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু লগতে এই যুৱ মঞ্চই যি আমাক এই চিকিৎসাৰ বিলাক আনিলে মানে চিকিৎসক আৰু মানে এই হেৰিৰ পৰা মানুহখিনি আনি যিখিনি আমাক চিকিৎসা কৰিব মানে তাৰ কাৰণে তেখেতসকলক মানে ধন্যবাদ জনাইছোঁ যুৱ মঞ্চক মোৰ ফালৰ পৰা। আৰু ইয়াত যাতে সকলো পুৰুষ মহিলাই আহি চকু নাক কাণ এইবিলাক দেখুৱাব পাৰিব, দেখুৱাই মানে সকলোৱে উপকৃত হয়, তাৰ কাৰণে মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আমাৰ বৰ্তমান জাগ্ৰা, নক্তিপাৰা, বলুৱা ইয়াৰ পৰা মানুহবিলাক আহি আছে আৰু তেখেতসকলক চিকিৎসা আৰম্ভ হৈছে ইতিমধ্যে। তেখেতসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু ঔষধ পাতিও যোগান ধৰিছে, ঔষধো যোগান ধৰিছে। সেইকাৰণে যুৱ মঞ্চক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে মোৰ যুৱ মঞ্চৰ যিখিনি যুৱক কৰ্মকৰ্তা তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি এই অনুষ্ঠানটো তেওঁলোকে পাতি আমাৰ জাগাৰাবাসী ৰাইজৰ যি সুবিধা দিছে, যাতে জাগাৰা ৰাইজ যিমানখিনি বয়সস্থ লোক সৰুৰ পৰা ডাঙৰলৈ সকলোৱে আহক, আহি আজি ইয়াতে পৰীক্ষা কৰি লওক। সাৰথী হস্পিটেলৰ পৰা আহিছে তেওঁলোকে আমাৰ আজি জাগাৰাবাসী ৰাইজক চিকিৎসা পৰীক্ষা কৰা গৈছে, চুগাৰ পৰীক্ষা কৰা গৈছে আৰু ব্লাড পৰীক্ষা, প্ৰেছাৰ মানে গোটেইখিনি চাই ল'ব পাৰিব। আৰু নমস্কাৰ।
আজি জাগেৰা যুৱ মঞ্চৰ উদ্যোগত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ জাগেৰা পঞ্চায়ত, জাগেৰা নক্তিপাৰা পঞ্চায়ত গৃহৰ প্ৰাংগণত অনুষ্ঠিত কৰিছে। মই পোনপ্ৰথমতে যুৱ মঞ্চক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি নেৰানেপেৰা প্ৰচেষ্টা, 2020 চনত এই যুৱ মঞ্চৰ গঠন হৈছিলে আৰু 2020 চনৰ পৰা তেখেতসকলে প্ৰতি বছৰে সাংস্কৃতিক জগততেই হওক, ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, বিভিন্ন কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰি যাতে সমাজখন আগুৱাই যাব পাৰি, তাৰ প্ৰতি তেখেতসকলে লক্ষ্য লৈ আগবাঢ়ি গৈ আছে। আৰু অনাগত দিনতো তেখেতসকলে এই প্ৰচেষ্টা লৈ আগুৱাই যাব আৰু সমাজখন আগুৱাই লৈ যাব বুলি মই আশা কৰিছোঁ। আৰু এই চেগতে মই আজিৰ ইয়াত যি সাৰথি হস্পিটেলৰ পৰা যিখিনি চিকিৎসক নাৰ্ছ আহিছে, তেখেতসকলকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলেও অনাগত দিনতো যাতে সমাজখনৰ যিসকল ৰোগী আছে, সকলোখিনি ৰোগীয়ে উপকৃত হয়, তেখেতসকলে আৰু ইয়াতকৈ উন্নত প্ৰচেষ্টাৰে ইয়াত স্বাস্থ্য শিবিৰ পাতিব বুলি আশা ৰাখিছোঁ। আৰু যুৱ মঞ্চও অনাগত দিনত আৰু ইয়াতকৈ ডাঙৰকৈ এই স্বাস্থ্য শিবিৰ আয়োজন কৰক, তাৰ প্ৰতি মই তেখেতসকলক অনুৰোধ জনাইছোঁ।